নমস্কাৰ এছপিএন সকলোকে জব মাষ্টাৰ আসাম চেনেলটোলৈ স্বাগতম জনাইছো। আশা কৰোঁ সকলোৰে ভাল। অসম ৰাজ্যিক জৈৱ বৈচিত্ৰ্য পৰিষদ চমুকৈ ASB নতুনকৈ পদ মুকলি হৈছে। আহকচোন প্ৰথমভাৱে বিতংভাৱে আলোচনা কৰোঁ। ভিডিঅ'টো আপোনালোকে অলপো স্কিপ নকৰাকৈ শেষলৈকে চাব, তেতিয়াহে ভালদৰে বুজিব পাৰিব এই পদখিনিৰ বাবে কোৱালিফিকেশ্যন কিমান লাগিব, জবৰ লোকেশ্যন ক'ত হ'ব আৰু চেলাৰী কিমান হ'ব। আসাম ষ্টেট বায়'ডাইভাৰ্চিটি বৰ্ডে প্ৰজেক্ট এছ'চিয়েটৰ পদ মুকলি কৰিছে, যাৰ বাবে কোৱালিফিকেশ্যন বিচৰা হৈছে মাষ্টাৰ ডিগ্ৰী ইন বটানী, জুলজি, ৱাইল্ড লাইফ, ইক'লজি এণ্ড ফৰেষ্ট্ৰি। এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকে মাষ্টাৰ ডিগ্ৰী MA কৰিব লাগিব বটানী বা MSc, জুলজি, ৱাইল্ড লাইফ, ইক'লজি আৰু ফৰেষ্ট্ৰিত কৰিব লাগিব। পদ হৈছে দুটা, ইয়াৰ বাবে চেলাৰী হ'ব 35,000 পাৰ মান্থ। ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ নাই। এজ লিমিট দিয়া হৈছে মিনিমাম 21 আৰু মেক্সিমাম 38 ইয়াৰ্ছ। যিসকল কেণ্ডিডেট ইণ্টাৰেষ্টেড হয় তেখেতলোকে নিজৰ CVখন দ্য মেম্বাৰ ছেক্ৰেটাৰী আসাম ষ্টেট বায়'ডাইভাৰ্চিটি বৰ্ড, 2nd ফ্ল'ৰ আৰিয়ন ভৱন, পাঞ্জাবাৰী, গুৱাহাটী 781037 নহ'লে পোষ্টেল কৰি পঠাব লাগিব। ইয়াৰ লাষ্ট ডেট হৈছে 28 মে 2025। ইয়াত আপোনালোকে CVখনৰ লগত নিজৰ প্ৰথম পাছ চাৰ্টিফিকেট, HSLC বা HS, গ্ৰেজুৱেশ্যন, পষ্ট গ্ৰেজুৱেশ্যন, যিমান আপোনালোকৰ কোৱালিফিকেশ্যন আছে গোটেইখিনি জেৰক্স কপি গাঁঠি দিব লাগিব। লগত পাছপৰ্ট চাইজ ফটোগ্ৰাফ চেল্ফ এটেচ কৰি দিব লাগিব। এইখন হৈছে ইয়াৰ অফিচিয়েল নটিফিকেশ্যনখন। মই যিখিনি কথা ক'লোঁ ইয়াত গোটেইখিনি ক্লিয়াৰলি মেনশ্যন হৈ আছে। ইমানখিনি আছিলে অসম ৰাজ্যিক জৈৱ বৈচিত্ৰ্য পৰিষদত মুকলি হোৱা এটা পদৰ এটা চমু আভাস। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব, লগৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।